হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ কাৰণে নতুন ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো চাই যদি ভাল পায় লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে পলম নকৰি বলক আগুৱাই যাওঁ ভিডিঅ'টোৰ মাজলৈ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ৰঙালাও আৰু শুকান মাছ মানে বামলা মাছৰ ৰেচিপি এটা। এই ৰেচিপিটো বনাবৰ কাৰণে কি কি লাগিব জানো আহক এই ভিডিঅ'টোৰ মাজেৰে। আদা এটুকুৰা, নহৰু কেইটামান, আলু এটা, পিঁয়াজ এটা আৰু কেইখিলামান মান ধনিয়া। ইয়াত 6টা বামলা মাছ আছে। প্ৰথমে মাছকেইটা টুকুৰা কৰি ল'ম। এইটো সাইজত কাটি লৈছোঁ মই মাছকেইটা। টুকুৰা কৰি লোৱা মাছখিনি বাতি এটাত গৰম পানী দি 10 মিনিট এইদৰে ৰাখি থ'ম, যাতে মাছত লাগি থকা ধূলি বালিবিলাক কোমলি যায়। তাৰ পাছত চফা ঠাণ্ডা পানী দি ভালদৰে ধুই চফা কৰি ল'ব। দেখিছে কিমান লেতেৰা পানী ওলাইছে। মাছ কেইটুকুৰা গৰম পানীৰ পৰা উঠাই ঠাণ্ডা পানীৰে ধুই চাফা কৰি ধোৱাৰ পাছত এইদৰে মাজে মাজে ফালি পাতল কৰি কাটি ল'ম। এই মাছকেইটকা মই এইদৰে কাটি ল'লোঁ অলপ পাতল পাতলকৈ। এইখিনি এতিয়া তেলত ভাজিব লাগিব প্ৰথমে। এতিয়া বলক যাওঁ বামলা মাছৰ সৈতে ৰঙালাওৰ ৰেচিপিটো বনাবলৈ। কেৰাহীখন গৰম হোৱাত তেল দিছোঁ। এই মাছকেইটুকুৰা আগতে অকণমানকৈ ভাজি ল'ম। অকণমান নিমখ দিছোঁ। নিমখ দিয়াৰ পাছত ভালদৰে লৰাই মাছখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ব। মাছখিনি ভজা হৈয়ে গ'ল। এয়া দেখিছে অলপ ৰঙচুৱাকৈ ভাজিছোঁ, বেছিকৈ ভাজি নিদিব আপোনালোকে। মাছখিনি ভাজিলে মানে কি হয় জানেনে, খায়ো ভাল লাগে আৰু কেঁচা গোন্ধটো নাথাকে আৰু ভাঙিও নাযায়। মই বনোৱাৰ দৰে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আমি এতিয়া নমাই থ'ম। এতিয়া অকণমান নিগৰিবলৈ দিছোঁ। সেই একেখিনি তেলতে শুকান জলকীয়া 3টা আৰু গোটা জিৰা চাহ চামুচেৰে 1 চামুচ দিছোঁ। জিৰাকেইটা ফুটি উঠাত সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'ব লাগিব। পিঁয়াজখিনি মোৰ অকণমান ৰঙচুৱা হ'ল। পিঁয়াজখিনি অলপকৈ ভাজি লোৱাৰ পাছত দিছোঁ আদা নহৰু পেষ্ট। এইখন চামুচেৰে 1 চামুচ। আদা নহৰুখিনি অকণমান ভাজি ল'ব। আপোনালোকে কেঁচা জলকীয়া 2টা বা 3টা দি দিব। মোৰ ওচৰত নথকাৰ কাৰণে দিয়া নহ'ল। এয়া পিঁয়াজ আদা নহৰুখিনি মোৰ ভজা হৈ গ'ল। মই এতিয়া মছলাখিনি দিম। আধা চামুচ জিৰা গুড়ি, 1 চামুচ হালধি গুড়ি, 1 চামুচ জলকীয়া গুড়ি আৰু 1 চামুচ ধনিয়া গুড়ি দিছোঁ। মছলাখিনি অকণমান ভাজি ল'ম। অকণমান পানী দিছোঁ, মছলাখিনি জ্বলি যাবগৈ। নিমখ দিছোঁ 1 চামুচ। নিমখটো আপোনালোকে আন্দাজমতে দিব। মছলাখিনি ভাজি লোৱাৰ পাছত কাটি লোৱা আলু আৰু ৰঙালাওখিনি দিছোঁ। এতিয়া ভালদৰে লৰাব যাতে মছলাখিনি মিলি যায়। গেছটো কমাই 5 মিনিটৰ কাৰণে ঢাকনিখন লগাই থওঁ। 5 মিনিটৰ পাছত ঢাকনিখন উদঙাইছোঁ। অকণমান পানী দিছোঁ, সিজিব লাগিব। এইটো মই আধা কাপ দিছোঁ। মাজে মাজে ঢাকনিখন উদঙাই চাব আৰু লৰাইও দিব, নহ'লে জ্বলি যাব। ঢাকনিখন লগাই থ'ম। আলু দিছোঁ আৰু আধা চামুচ দিছোঁ গৰম মছলা। ভাজি থোৱা মাছখিনি দিছোঁ।
তাত অকণমান পানী দি গেছটো কমাই ঢাকনিখন লগাই থওঁ। ধনিয়া পাত দিছোঁ। 5 মিনিটৰ কাৰণে আকৌ ঢাকনিখন লগাই থ'ম। এয়া মোৰ বামলা মাছৰ সৈতে ৰঙালাওৰ চব্জিখন হৈ গ'ল। আপোনালোকক এতিয়া ওলাই দেখুৱাইছোঁ। এয়া খাই খুবেই সোৱাদ লগা বামলা মাছৰ সৈতে ৰঙালাওৰ ৰেচিপিটো মোৰ হৈ গ'ল। আপোনালোকে এবাৰ মই বনোৱাৰ দৰে বনাই খাব আৰু খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক আৰু কমেণ্ট কৰিব। আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অহাৰ ভিডিঅ'টোত আকৌ এটা নতুন ৰেচিপি লৈ আহিম আপোনালোকৰ কাৰণে।